জুবিন গাৰ্গৰ জন্ম হল ৰাসত হয় এইখন অসমৰে এখন ৰাসত জুবিন গাৰ্গৰ জন্ম হৈছে আৰু এই কথাটো আপোনালোকে শুনি আছিল জুবিন গাৰ্গে যে পুনৰ জন্ম পাব কিন্তু এই কথাটো এতিয়া সত্য হৈ পৰিল এইখন অসমৰে এখন বিশেষ ৰাসত আচলতে জুবিন গাৰ্গে পুনৰ জন্ম পাইছে আৰু এই জন্মৰ অন্তৰালত তেওঁ জন্ম হৈ কি কৰিলে কোন সময়ত কেনেকৈ জন্ম হল কি পৰিস্থিতি এই ভিডিঅ'টোত আপোনালোকে শেষলৈকে চালে পাব কাৰণ এই ভিডিঅ'টোত আছে জুবিন গাৰ্গৰ সেই জন্ম সময়ৰ ভিডিঅ' আৰু ফটো আপোনালোকে অনুভৱ কৰিব আপোনালোকৰ অন্তৰত কাৰণ জুবিন গাৰ্গৰ সৃষ্টিৰাজি আজিও হেৰাই যোৱা নাই জুবিন গাৰ্গ যে পুনৰ জন্ম হ'ব এই খবৰটো আপোনালোকে পাইছিল যে 2026ত এপ্ৰিল মাহত ছিংগাপুৰৰ কোনোবা এখন ঠাইত জুবিন গাৰ্গৰ জন্ম হ'ব এটা দুখীয়া পৰিয়ালত কিন্তু আজি এই কথাটো স্পষ্ট হৈ পৰিল যে অসমৰ এখন ৰাসত জুবিন গাৰ্গৰ জন্ম হৈছে আৰু এই জুবিন গাৰ্গ জন্ম হৈছে ৰাসৰ স্থলীতে আচলতে এগৰাকী মাতৃয়ে প্ৰসৱ কৰি জুবিন গাৰ্গক পুনৰ জন্ম দিছে আৰু জুবিন গাৰ্গ বুলি যেতিয়াই জন্ম লাভ কৰিছে তেতিয়াই দৈব্যবাণী আহিছে মায়াবিনী গীতৰ ৰূপত চাৰিওফালে মায়াবিনী গীতে আচলতে মুখৰিত কৰি পেলাইছিল সেইখিনি সময়ত এই ৰাসস্থলী আৰু সকলোৰে অন্তৰে অন্তৰে দেহে দেহে কুহে কুহে ভাহি আহিছিল তেওঁলোকৰ হৃদয়ত থকা সেই আকুলতা জুবিনৰ প্ৰতি থকা আকুলতা আৰু সেই আকুলতাই কেনেকৈ ৰাইজক আচলতে আকৰ্ষিত কৰিছিল কাৰণ জুবিন গাৰ্গে মানুহ ভাল পাইছিল আৰু জুবিন গাৰ্গে মৰমতে মানুহক সহায় কৰিছিল আৰু জুবিন গাৰ্গে ন সৃষ্টি কৰি গৈছিল আৰু মানুহক ভাল পোৱাৰ কাৰণেই জুবিন গাৰ্গে মানুহে জুবিন গাৰ্গক এতিয়া বিচাৰিছে পুনৰ জন্ম হয় যিখন ৰাসৰ স্থলীত এতিয়া জুবিন গাৰ্গৰ পুনৰ জন্ম হৈছে সেই ৰাসৰ স্থলীত এতিয়া এটা আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে সেইখন ৰাস ক'ত হৈছে কেনেকৈ হৈছে কিয় জুবিন গাৰ্গক মানুহে ইমানকৈ বিচাৰিছে এই সকলোখিনি কথাই এই ভিডিঅ'টোত আপোনালোকে শেষলৈকে চালে পাব কাৰণ জুবিন গাৰ্গৰ সৃষ্টি আধৰুৱা হৈ ৰল আৰু এই সৃষ্টি সম্পূৰ্ণ কৰিবৰ কাৰণে আমাক জুবিন গাৰ্গক দৰকাৰ হৈ আছে জুবিন গাৰ্গৰ সেই সৃষ্টিশীল মন সেই সৃষ্টিশীল হাতকেইখন সেই সৃষ্টিশীল মগজু আন কাৰোৰে নাই কেৱল জুবিন গাৰ্গৰহে আছে কাৰণ জুবিন গাৰ্গে এই সমাধিস্থলীত শুই তেখেতে এতিয়াও সৃষ্টি কৰি গৈছে আৰু জুবিন গাৰ্গ যেতিয়া ছিংগাপুৰলৈ গৈছিল তেতিয়াও আপোন মানুহবোৰক কৈ গৈছিল যে মই ঘূৰি আহি পুনৰ কাম কৰিম মোৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিম এই কথাখিনি ব্যক্ত কৰিছিল আৰু এই কথাখিনি ব্যক্ত কৰাৰ পিছত যে জুবিন গাৰ্গে কিন্তু ঘূৰি আহিব নোৱাৰিলে কিয় নোৱাৰিলে আপোনালোকে খুব ভালকৈয়ে গম পায় তেখেতে ছিংগাপুৰলৈ গৈ যেতিয়া ঘূৰি আহিছিল তেতিয়া কেৱল সেই নিথৰ দেহটো আহিছিল তাত জুবিন গাৰ্গৰ আত্মা অহা নাছিল জুবিন গাৰ্গ জীৱিত ৰূপত আহিব পৰা নাছিল কেৱল আহিছিল জুবিন গাৰ্গৰ নিথৰ এটা দেহ পাৰ্থিৱ এটা দেহ হয় এটা নৰস্বৰ দেহ লৈ জুবিন গাৰ্গ আহিছিল এটা কফিনত সোমাই আৰু সেই কফিনৰ পৰাই অসমৰ ৰাইজক চাইছিল জুবিন গাৰ্গে আৰু আত্মাই তেতিয়া বৰষুণ হৈ বৃষ্টি হৈছিল অসমৰ ৰাইজৰ হৃদয়ত আশীৰ্বাদ ৰূপৰে পুষ্প বৃষ্টিৰে ৰাইজক কৈছিল তেখেতৰ নিজৰ উপস্থিতিৰ কথা জুবিন গাৰ্গৰ এই উপস্থিতিৰ কথা আমাৰ অসমৰ ৰাইজে ভালকৈ আচলতে এতিয়াও অনুভৱ কৰি আছে কাৰণ জুবিন গাৰ্গৰ কিছু অলৌকিকতা লাহে লাহে পোহৰলৈ আহিছে সেই যে বৃষ্টিপাত হৈছিল তেওঁ যেতিয়া অসম পাইছিল সি কফিনটোত আহি আৰু সেই বৃষ্টিপাতৰে হৈছে জুবিন গাৰ্গে নিজৰ উপস্থিতিৰ সংকেত দিয়া আৰু ৰৈ ৰৈ বিনালে নামৰ যিখন চিনেমা আছিল সেই চিনেমাখনো যেতিয়া ৰিলিজ হৈছিল
31 অক্টোবৰৰ দিনা তেতিয়াও বৰষুণ আহিছিল অৰ্থাৎ জুবিন গাৰ্গে কৈছিল যেন মই উপস্থিত আছো নিজৰ উপস্থিতি তেওঁ উমান দিছিল নিজৰ ৰাইজক মৰমৰ ৰাইজক জুবিন প্ৰেমিক অসম প্ৰেমিক আৰু এতিয়া গতিকে এই লাখ লাখ জনতাই মনে প্ৰাণে বিচাৰিছে পৰমাত্মাক কাকুতি কৰিছে যে জুবিন গাৰ্গৰ পুনৰ্জন্ম দিয়া জুবিন গাৰ্গক আমাক লাগে কাৰণ জুবিন গাৰ্গ মানুহৰ শিল্পী আছিল জুবিন গাৰ্গ আমাৰ শিল্পী আছিল জুবিন গাৰ্গৰ অবিহনে অসমখন আধৰুৱা তেখেতৰ সৃষ্টিৰাজি আধৰুৱা হৈ ৰল গতিকে প্ৰতিজন অসমীয়াই প্ৰতিজন অসমবাসীয়ে প্ৰতিগৰাকী জুবিন প্ৰেমীয়ে আৰু প্ৰতিজন সংগীত প্ৰেমীয়ে আচলতে জুবিন গাৰ্গৰ পুনৰ্জন্ম হোৱাটো বিচাৰিছে আৰু এই পুনৰ্জন্ম হল এখন ৰাসত যিখন ৰাসত উপস্থিত আছিল বহু ৰাইজ আৰু এইটো এটা অলৌকিক ঘটনা বুলিও আপুনি ক'ব পাৰে যে এই ৰাসখনত কেনেকৈ আমাৰ জুবিন গাৰ্গ মহান শিল্পী জুবিন গাৰ্গৰ জন্ম হল হয় আপুনি আচৰিত হলেও এই কথাটো ক'বই লাগিব জুবিন গাৰ্গৰ জন্ম হৈছে জুবিন গাৰ্গৰ সৃষ্টিৰাজি আমাৰ মাজত আছে আজিও কিন্তু নতুন সৃষ্টি লাগে আমাক নতুন সৃষ্টি কেনেকৈ পাম নতুন সৃষ্টি আমাক লাগে আৰু সেইখিনি কাম কৰিব পাৰিব জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ নতুন প্ৰজন্মই জুবিন গাৰ্গক বহুত বেছিকৈ ফলো কৰে আৰু বহুত বেছিকৈ ভাল পায় গতিকে জুবিন গাৰ্গৰ এই সময়ত বহুত আৱশ্যক গতিকে জুবিন গাৰ্গৰ এই সময়ছোৱাত আৱশ্যক হোৱাৰ কাৰণে ৰাসৰ স্থলীত আৰু এই অসমতে জন্ম হৈছে জুবিন গাৰ্গৰ আপোনালোকে হয়তো কথাটো বিশ্বাস নকৰিব পাৰে কিন্তু এতিয়া কোৱাৰ সময় আহি পৰিল জুবিন গাৰ্গৰ ক'ত জন্ম হৈছে আৰু কেনেকৈ হৈছে কোনখন ৰাস স্থলীত আচলতে জুবিন গাৰ্গে জন্ম লাভ কৰিছে এই সকলোখিনি কথা মই ক'বলৈ আৰম্ভ কৰিছো আপোনালোকে কাণ দি শুনক আপোনালোকে গম পায় জুবিন গাৰ্গৰ সৃষ্টিৰাজি ৰৈ গৈছে আৰু জুবিন গাৰ্গক লাখ লাখ জনতাই এতিয়া পৰমাত্মাৰ ওচৰত নিবেদন কৰিছে যে জুবিন গাৰ্গক আমাক ঘূৰাই দিয়া পুনৰ্জন্ম হোৱা হয় জুবিন গাৰ্গে জন্ম লাভ কৰিছে কেনেকৈ মই আপোনালোকক কৈছো এয়া শুনক জুবিন গাৰ্গে জন্ম লাভ কৰাৰ এটা প্ৰমাণো মই আপোনালোকক দিবলৈ যত্ন কৰিছো এয়া মই প্ৰমাণটো আপোনালোকক দেখাম খন্তেকতে আপোনালোকে চাই থাকক কেৱল ভিডিঅ'টো প্ৰমাণ হৈছে এয়া ৰাখৰ যিকোনো গীতত আপুনি মায়াবিনী গীতৰ সুৰ শুনি পাব আৰু এই যে গামোচাত দেখিছে জুবিন গাৰ্গ এয়াও জুবিন গাৰ্গৰ সৃষ্টি জুবিন গাৰ্গ জন্ম হৈছে শিপিনীৰ হাতৰ পৰা গামোচাত আঁকিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এয়া জুবিন গাৰ্গৰ জন্ম হৈছে আৰু জুবিন গাৰ্গে ৰাসতো মায়াবিনী গীতৰ সুৰত জন্ম হৈছে ৰাসবোৰত এতিয়া মায়াবিনীৰ গীত বা জুবিনৰ গীত ভাহি আহিছে কেনেকৈ জুবিনৰ তেনেকৈ জন্ম হৈছে আৰু যিবোৰ ফটো আপোনালোকে দেখি আছে ৰাখত প্ৰতিটো সময়ৰ প্ৰতিটো গামোচাখনতে ইয়াছক গামোচাখনতো মহিলাগৰাকীয়ে শিপিনীয়ে জন্ম দিছে জুবিনৰ সেই সৃষ্টি গতিকে ক'ব বিচাৰিছো জুবিনৰ জন্ম হৈছে এইখন অসমত তেখেতৰ সৃষ্টিৰাজি জন্ম হৈছে জুবিন গাৰ্গ জন্ম হৈছে আৰু জন্মদাতা হৈছে অসমৰ ৰাইজে গামোচাত জন্ম দিছে অসমৰ ৰাইজে ৰাসত জন্ম দিছে তেখেতৰ প্ৰতিভা হয় ধন্যবাদ